নমস্কাৰ সকলোলৈকে পুনৰবাৰ তোমালোকৰ মৰমৰ চেনেল ৰিষ্টাৰ্ট চেকলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি বাস্তৱ সংখ্যাৰ এমচিকিউ ডিছকাছ কৰিম আৰু এই বাস্তৱ সংখ্যাৰ এমচিকিউৰ আজি ছেকেণ্ড পাৰ্ট যিসকলে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই সেইসকলে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ ফাৰ্ষ্ট পাৰ্টটো চাই ল'বা তেতিয়াহে তোমালোকৰ ছেকেণ্ড পাৰ্টটোৰ লগত লিংক থাকিব বা ছেকেণ্ড পাৰ্টৰ কথাখিনি ভালদৰে বুজিব পাৰিবা গতিকে পলম নকৰি আহা আজি আমি ছেকেণ্ড পাৰ্টৰ বাস্তৱ সংখ্যাৰ এমচিকিউসমূহ ডিছকাছ কৰি লওঁ তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে আজিৰ কুৱেশ্যন নাম্বাৰটো 11ৰ পৰা আছে কাৰণ আমি ফাৰ্ষ্ট পাৰ্টটোত কুৱেশ্যন নাম্বাৰ 10লৈকে ডিছকাছ কৰিছোঁ অলৰেডি গতিকে আজি 11 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল এইটোৱে কৈছে যে অশূন্য মানে শূন্যক বাদ দি যিকোনো পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল আমি যদি পূৰণ কৰোঁ আমি আচলতে কি পাওঁ এইটো তোমালোকে জনাটো উচিত হ'ব মোৰ মতে গতিকে আমি সদায় কি পাওঁ সদায় আমি এটা অপৰিমেয় সংখ্যা পাওঁ গতিকে অপশ্যন কোনটো হ'ব বি হ'ব তোমালোকেতো জানি থোৱা উচিত যে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় কুৱেশ্যন নম্বৰ 12টো চোৱা দুটা পৰিমেয় সংখ্যাৰ লসাগু আৰু গসাউ সমান হ'লে সংখ্যা দুটা মৌলিক হ'ব নে সহমৌলিক হ'ব যৌগিক হ'ব নে সমান হ'ব গতিকে এইটো কথাও তোমালোকে জানি থোৱা উচিত যে দুটা পৰিমেয় সংখ্যাৰ লসাগু আৰু গসাউ সমান হ'লে সংখ্যা দুটা সমানেই হ'ব উদাহৰণ হিচাপে যদি আমি 4 আৰু 4 লওঁ তোমালোকে যদি নিশ্চয় চোৱা 4 আৰু 4ৰ গসাউ 4 আৰু লসাগু 4 হ'ব অপশ্যন ডি কাৰেক্ট কুৱেশ্যন নম্বৰ 13টো চোৱা যদি a² = 23/25 তেন্তে a হ'ল গতিকে a² = 23/25 আমি এই কুৱেশ্যনটো পাতি লৈছোঁ এতিয়া চাবাচোন a² আমি যদি a লৈ পৰিৱৰ্তন কৰিবলৈ হয় তেতিয়া আমি √ওভাৰ লগাই দিম তাৰ লগে লগে ইফালেও √ওভাৰ লাগি যাব √ওভাৰ লাগি যোৱাৰ লগে লগে কি হ'ল a = কি পালোঁ আমি √23/5 গতিকে আমি অপৰিমেয় সংখ্যা এটাক যদি পৰিমেয় সংখ্যা এটাই হৰণ কৰোঁ তেনেহ'লে আমি উত্তৰটো সদায় কি পাওঁ সদায় আমি অপৰিমেয় পাওঁ গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 14টো চোৱা √27ৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো এটা পৰিমেয় সংখ্যা হ'ব ইয়াত অপশ্যন কেইটা চোৱা √27 3√3 √3 আৰু 3 আছে গতিকে এই কুৱেশ্যনটোৰ অপশ্যনতে এনেকুৱা এটা টেকনিক আছে যিটো তোমালোকে গম পালে হয়তো ডাইৰেক্ট উত্তৰটো কৈ দিব পাৰিবা তো তোমালোকে যদি ইয়াত চোৱা অপশ্যন এ √27 আৰু অপশ্যন বি 3√3 দুইটাৰ মানটো কিন্তু সমান হয় আৰু তাৰ লগতে তোমালোকে যদি চোৱা এ বি চি ডিৰ ভিতৰত কোনটোৰ কিমান মান মানে আচলতে সংখ্যাটোৰ ভেলু কিমান √27ৰ ভেলু যিমান 3√3ৰো ভেলু সিমানে স্ক্ৰীনত তোমালোকে মানসমূহ ধৰিব পাৰিছা আৰু এতিয়া তোমালোকে গম পাইছা যে এই অপশ্যন কেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি গতিকে আটাইতকৈ সৰু সংখ্যাটোৰে আমি প্ৰথম পূৰণ কৰি চাম সেইটোৱে পূৰণ কৰোঁতে যদি পৰিমেয় সংখ্যা হৈ যায় তেতিয়া সেইটোৱে আমি উত্তৰ বুলি গম পাইছোঁ গতিকে আটাইতকৈ সৰু সংখ্যাটো হৈছে √3 গতিকে আমি এতিয়া √27ৰ লগত ইনটু কৰিছোঁ √3 ইমপ্লাইজ দি √27টো আমি 3√3 বুলি লিখিব পাৰোঁ 3√3ৰ লগত √3 পূৰণ কৰি দিয়াৰ লগে লগে আমি 9 পালোঁ গতিকে 9 এটা পৰিমেয় সংখ্যা গতিকে আমাৰ অপশ্যনটো শুদ্ধ হৈছে মানে সেই √3টোৱে হৈছে ইয়াৰ উত্তৰ অপশ্যন চি কাৰেক্ট কুৱেশ্যন নম্বৰ 15টো চোৱা m এটা অখণ্ড সংখ্যাৰ বাবে প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ল ইয়াত mক এটা অখণ্ড সংখ্যা বুলি ধৰি লোৱা হৈছে এতিয়া আমাক সুধিছে যে প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ আচলতে ফৰ্মটো বা ৰূপটো কি হয় এইটো সকলোৱে তলৰ ক্লাছতো পাই আহিছা এইটো হৈছে টুৱাইচ m যিটো অপশ্যন চি আছে সেইটোৱে হয় কাৰণ m যিকোনো এটা যদি অখণ্ড সংখ্যা ধৰি লওঁ তেতিয়া যদি আমি তাৰ লগত 2 পূৰণ কৰি দিওঁ তেতিয়া আমি যুগ্ম অখণ্ড সংখ্যা পাওঁ অৰ্থাৎ এটা যুগ্ম সংখ্যাৰ আমি ৰূপটো পাই যাওঁ গতিকে ইয়াৰ অপশ্যন কোনটো হ'ব চিটো হ'ব ইয়াৰ পাছৰ কুৱেশ্যনটো ঠিক এনেধৰণৰে এই কুৱেশ্যনটো আমি চাই লওঁ আহা তো ইয়াত আছে m এটা অখণ্ড সংখ্যাৰ বাবে প্ৰতিটো অযুগ্ম অখণ্ড সংখ্যাৰ অথনি যুগ্ম বুলি ক'লে ইয়াৰ আগৰটোত আৰু ইয়াৰ পাছৰটোত কি কৈছে অযুগ্ম অখণ্ড সংখ্যাৰ গতিকে অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ব টুৱাইচ m + 1 অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 17টো এটা জনপ্ৰিয় কুৱেশ্যন বুলিয়ে ক'ম কুৱেশ্যনটো চোৱা পাই এটা অপশ্যনত আছে পৰিমেয় সংখ্যা অখণ্ড সংখ্যা মৌলিক সংখ্যা অযুগ্ম সংখ্যা গতিকে পাইটো আমি ক্লাছ 9ৰ পৰা পাই আহিছোঁ পাইটো আচলতে কি সংখ্যা হয় আৰু ক্লাছ 10তো ইমান বেছি বহুলভাৱে ব্যৱহৃত হৈ আছে এই পাইটো আৰু 9তো বহুত বেছি বহুলভাৱে ব্যৱহৃত হৈ আছে কিন্তু আটাইতকৈ ডাঙৰ কথা কি জানা আমাৰ ভুলবশতঃ ইয়াৰ অপশ্যনত পাই আচলতে অপৰিমেয় সংখ্যা বুলি নাথাকিলে গতিকে শুদ্ধ অপশ্যনটো কিন্তু অপৰিমেয় সংখ্যা গতিকে আমি অপশ্যন ই বুলি দি দিছোঁ পাই অপৰিমেয় সংখ্যা পৰীক্ষাত আহিলে ভুল নকৰিবা বা পাহৰি নাযাবা ইয়াৰ পাছৰ কুৱেশ্যনটো চাওঁ আহা পাইৰ দশমিক বিস্তৃতি হ'ল পৰিসমাপ্ত অবিৰত পুনৰাৱৰ্তিত অবিৰত অপুনৰাৱৰ্তিত আৰু দশমিক বিস্তৃতি নাই যিহেতু আমি কুৱেশ্যন নম্বৰ 17ত পাই আহিছোঁ যে পাই এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি সেইটো মনত পেলালেই হ'ল দশমিক বিস্তৃতি নাই এই অপশ্যনটোতো আমি ডাইৰেক্ট এলিমিনেট কৰোঁ তিনিটা আমাৰ দশমিক বিস্তৃতি আছে ইয়াত
অপশ্যনত এ বি চি। গতিকে পাইৰ দশমিক বিস্তৃতি কি হ'ব? অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় অবিৰত অপুনৰাৱৰ্তিত হয়। গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 19টো এটা মজাৰ কুৱেশ্যন আৰু এই কুৱেশ্যনটো মই বহু ছাত্ৰ ছাত্ৰীক লগ পালেও সোধোঁ, ভাই ভণ্টিসকলক লগ পালেও। ইয়াত চোৱা কুৱেশ্যনটোত কৈছে যে তলৰ কোনটো অপৰিমেয় সংখ্যা? অপশ্যনত আছে অপশ্যন এত আছে 22/7, বিত আছে 3.14, চিত আছে পাই আৰু ডিত আছে ওপৰৰ আটাইকেইটা। এতিয়া আমাৰ বহুতে চাগৈ প্ৰায় 80% ছাত্ৰ ছাত্ৰীয়ে অপশ্যন ডি লৈকে ভাবিছে যে ওপৰৰ আটাইকেইটাই হ'ব। পাই 3.14 আৰু 22/7 হ'ব, কিয়নো পাইৰ মান আমি 3.14 বুলি ধৰোঁ বা 22/7 বুলি ধৰোঁ, আকৌ পাইটো আছে। গতিকে তিনিটা একেই বুলি ভাবি ওপৰৰ আটাইকেইটা বুলি ভাবিব পাৰে। কিন্তু তোমালোকে ভাবাচোন 22/7টো আমি যিটো 22/7ক আমি চোৱাচোন p/q আকাৰত প্ৰকাশ কৰি থৈছোঁ। p/q আকাৰত যদি আমি প্ৰকাশেই কৰি থৈছোঁ, সেইটো বাৰু কেনেকৈ অপৰিমেয় সংখ্যা হ'ব? আৰু অপশ্যন বিটো চোৱা 3.14ৰ পিছত জানো আৰু কিবা ডট ডট বা দশমিক বিস্তৃতি যে আৰু অবিৰতভাৱে আছে সেইটো জানো আমি দেখুৱাই থৈছোঁ? নাই দেখুওৱা। 3.14 ডাইৰেক্ট পৰিসমাপ্ত হৈ আছে। গতিকে পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিমেয় সংখ্যাৰহে থাকে। থাকিলগৈ কি? অপশ্যন চি পাই। কিন্তু তোমালোকে এইটোও ক'বা পাইক আমি 3.14 বুলি ধৰোঁ বা 22/7 বুলি ধৰোঁ। এতিয়া তোমালোকক কওঁ শুনা, পাইক আমি 3.14 বা 22/7 বুলি বা 7ৰ সমান বুলি আমি মোটামুটিভাৱেহে ধৰোঁ। পাইৰ মানটো আচলতে কিমান আমি সেইটো আচলতে অসীমলৈ বিস্তাৰিত হৈ গৈ থাকে। গতিকে পাইৰ মানটো উলিওৱাটো সকলোৰে বাবে অসম্ভৱ কথা। গতিকে পাইৰ মান 22/7 বা 3.14 বুলি মোটামুটিভাৱে ধৰিহে লোৱা। আৰু আহি আজি আমি একেবাৰে শেষৰটো কুৱেশ্যনত উপনীত হৈছোঁহি, বাস্তৱ সংখ্যাৰ ছেকেণ্ড পাৰ্টটোৰ। তো 20 নম্বৰ কুৱেশ্যনটোত আছে চোৱা, দুটা অখণ্ড সংখ্যাৰ গসাউ সদায় সিহঁতৰ লসাগুৰ গুণিতক, সিহঁতৰ লসাগুৰ উৎপাদক, সিহঁতৰ লসাগুৰ দ্বাৰা বিভক্ত এটাও নহয়। এই কুৱেশ্যনটোৰ নিচিনা এই কনচেপ্টটোৰ আমি দুটা কুৱেশ্যন কৰিছোঁ ফাৰ্ষ্ট পাৰ্টটোত। তোমালোকে যদি ফাৰ্ষ্ট পাৰ্টটো চাইছা তেনেহ'লে এতিয়ালৈ চাগে উত্তৰটো তোমালোকে গমেই পাইছা। এইটো কি হয়? দুটা অখণ্ড সংখ্যাৰ গসাউ সদায় কি হয়? অপশ্যন বিটো কাৰেক্ট, সিহঁতৰ লসাগুৰ এটা উৎপাদক হ'বই লাগিব। ইয়াৰ লগে লগে বাস্তৱ সংখ্যাৰ মেথছৰ যিটো ছেকেণ্ড পাৰ্টৰ MCQ ভিডিঅ' আছিল, সেই ভিডিঅ'টো বা ক্লাছটো আজি ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা পাৰ্ট লৈ মই আহিম। ধন্যবাদ।